এই মুহূৰ্তত লৈ আহিছো সমূহ দৰ্শকৰ বাবে এটা ব্ৰেকিং নিউজ। বিশ্বনাথৰ বুঢ়ীগঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। ঠিতাতে নিহত এজন লোক, মৃত্যু হোৱা লোকজন 2 নং বালিপুখুৰী জয়ৰাম গায়ন বুলি জানিব পৰা গৈছে। বিদ্যালয়ত নিজৰ কন্যা সন্তানক থৈ উভতাৰ সময়ত তেজপুৰ অভিমুখী AS 01 FV 8289 নম্বৰৰ এখন তীব্ৰবেগী এল্টকাৰে খুন্দা মাৰে আৰু লগে লগে মৃত্যু হয় 50 বছৰীয়া জয়ৰাম গায়নৰ। এই মুহূৰ্তত পুনৰবাৰ জনাইছো সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ বুঢ়ীগঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি আৰু উক্ত দুৰ্ঘটনাত থিতাতে নিহত হৈছে 50 বছৰীয়া এজন লোক। মৃত্যু হোৱা লোকজনৰ নাম জয়ৰাম গায়ন বুলি জানিব পৰা গৈছে। লোকজন 2 নং বালিপুখুৰীত বিদ্যালয়ত নিজৰ কন্যা সন্তানক থবলৈ গৈছিল আৰু থৈ উভতি অহাৰ সময়তে তেজপুৰ অভিমুখী AS 01 FV 8289 নম্বৰৰ এখন তীব্ৰবেগী এল্টকাৰে খুন্দা মাৰে আৰু উক্ত খুন্দাৰ ফলত লগে লগে মৃত্যু হয় লোকজনৰ। মৃত্যু হোৱা লোকজন 50 বছৰীয়া জয়ৰাম গায়ন বুলি জানিব পৰা গৈছে। ইয়াৰ কাৰণটো হৈছে কি, আমাৰ বুঢ়ী ডাঙৰীয়াইটো ফ'ৰলেনটো কেতিয়াবাতে উদ্বোধন কৰিলে, কিন্তু বৰ্তমানলৈকে আমাৰ বিশ্বনাথ চাৰিআলি বা বুঢ়ীগঙৰ এই অঞ্চল ফ'ৰলেনটো সম্পূৰ্ণ নকৰাৰ কাৰণে এই দুৰ্যোগ মানুহে ভুগিব লগা হৈছে। আজি এজন উদীয়মান যুৱক তথা শিক্ষক জয়ৰাম গায়ন, আজি তেওঁ স্কুলত তেওঁ ছাত্ৰ ছাত্ৰীক থ'বলৈ আহি ঘূৰি যাওঁতে তেওঁ মহতিয়াই লৈ গ'ল। এতিয়া কথা হৈছে কি, আমাৰ যিহেতু ফ'ৰলেনটো সম্পূৰ্ণ নোহোৱালৈকে এই অঞ্চলটোতে ইমান দুৰ্ঘটনা ঘটিছে। আমি আন্দোলনো কৰিছোঁ, সিদিনাখন অলপতে আমাৰ ৰাইজ ওলাই আহি পেলাই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। গাড়ীত আপোনাৰ যিকোনো মুহূৰ্ততে গাড়ী এক্সিডেণ্ট কৰে, মানুহৰ দুৰ্ভোগ ভুগি আছে। গতিকে চৰকাৰলৈ আমি অনুৰোধ, অতি সোনকালে যাতে আমাৰ এই ফ'ৰলেনৰ এধৰুৱা কামখিনি সম্পূৰ্ণ কৰি আমাৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ে। এখন বিদ্যালয় আছে, কণ কণ ছাত্ৰ ছাত্ৰী আছে, তাৰ সন্মুখতে এটা SP অফিচ আছে, কিন্তু এজন ট্ৰেফিক পুলিচ নিদিয়ে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰতো এটা মানে আচলতে দুখৰ বিষয়। SP এটা অফিচ যিহেতু সম্পদ থকাৰ পিছত এখন আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয় নামৰ এখন স্কুল আছে, কণ কণ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়ে। সেইসকলৰ ক্ষেত্ৰত আমাৰ গাড়ী ঘোঁৰাখিনি অকণ কণ্ট্ৰল কৰিবৰ কাৰণে এজন ট্ৰেফিক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু অতি সোনকালে যাতে ট্ৰেফিক এজন দি এই অঞ্চলটো সুৰক্ষিত কৰে। তেখেতৰ নাম কি আছিলে? জয়ৰাম গায়ন। গাড়ীখন কোনটো চাইডৰ পৰা কোনটো চাইডে গৈ আছে? গাড়ীখনটো আহিছে লখিমপুৰ চাইডৰ পৰা আহিছিল, আৰু এওঁ চাৰিআলিলৈ যাবৰ কাৰণে গাড়ী ঘূৰাওঁতে লখিমপুৰৰ ফালৰ পৰা গাড়ী তীব্ৰগতি গাড়ী। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।